ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ইংলিছৰ ক্লাছ 9 আৰু 10ৰ কাৰণে কমপ্লিট চিলেবাছ, হাফ ইয়াৰলিৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু এনুৱেল এক্সামিনেশ্যনৰ লগতে কি কি গ্ৰামাৰ লাগিব সেইখিনি আমি আলোচনা কৰিম। আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ সায়েন্স আৰু মেথছৰ যিখিনি আছিল সেইখিনি আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো চাই ল'বা। তোমালোকে সিলেবাস ওয়াইজ পঢ়িব লাগিব আৰু তোমালোকৰ কনসেপ্টখন কিন্তু ক্লিয়াৰ কৰিব লাগিব। একাডেমিক ক্যালেন্ডাৰত এবাৰ নোটিফিকেশনত ডাইৰেক্টলি কৈ দিয়া হৈছে যে তোমাৰ 100% কনসেপচুৱেল কোৱেশ্চন হ'ব। মানে হেতু তোমাৰ যে কেৱল কিতাপৰ লগত ৰিলেটেড হ'ব তেনেকুৱা নহয়, এটো বাহিৰৰ পৰা ৰিলেটেড হ'ব পাৰে, কিন্তু তোমাৰ টপিকবোৰ ৰিলেটেড হ'ব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমতে আমি ক্লাছ 9টো চাম। 9ত কি লাগিব? ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্টত লাগিব দি ফান দি হেড, টেন্স লাগিব আৰু স্পোকেন ইংলিছৰ তোমাৰ লেভেল 1 আৰু লেভেল 2 যেটো আছে হেতুৰ লাগিব দি সাউন্ড অফ মিউজিক, দি ৰুট নট টেকেন। তাৰ পিছত লাগিব তোমাৰ কোৱেশ্চন প্যাটাৰ্ন লাগিব আৰু স্পোকেন ইংলিছৰ এটো লেভেল 3, 4 এণ্ড 5 লাগিব। এইখিনি হল তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ। আৰু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট যেটো হয় হেতু তোমাৰ হ'ব জুন মাহৰ ফাৰ্ষ্ট উইকতে হ'ব। ফাৰ্ষ্ট ইউনিট টেষ্টটো জুন মাহৰ ফাৰ্ষ্ট উইক, এটো একাডেমিক ক্যালেন্ডার মতে। আৰু হাফ ইয়ারলি এক্সামটো হাফ ইয়ারলিত কি লাগিব? হাফ ইয়ারলিৰ যিখিনি সিলেবাস আছে সেই সিলেবাসখিনি তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টত যিখিনি লাগিছে সেইখিনি লগতে এইখিনি ইনক্লুড হ'ব। হাফ ইয়ারলি এক্সামটো তোমাৰ সেপ্টেম্বৰৰ লাষ্ট উইকত হ'ব। আৰু কি লাগিব? ফাৰ্ষ্ট ইউনিট টেষ্টৰ লগতে এইখিনি লাগিব দি লেক, আইজল ইন ফ্ৰী, কোৱেশ্চন প্যাটাৰ্নস, কম্প্ৰিহেনশন। এটা আনসিন যেটো কম্প্ৰিহেনশনস আছে মানে পেজেছবোৰ তুমি পঢ়ি আনসাৰ কৰিব লাগে হেতু লাগিব। স্পোকেন ইংলিছৰ লেভেল 6, 7 আৰু 8 লাগিব। দি এডভান্সাৰ অফ টোটো এটো লাগিব। প্ৰিপজিশন লাগিব, ৰিপৰ্ট ৰাইটিং লাগিব, স্পোকেন ইংলিছ লাগিব আৰু স্পোকেন ইংলিছৰ তোমাৰ পাৰ্ট লাগিব লেভেল 9, 10 এণ্ড 11। ইয়াতে তোমালোকৰ কিন্তু গ্ৰামাৰ পাৰ্ট যিখিনি আছে সেইখিনি কিন্তু তোমালোকে ভালদৰে চাব লাগিব, কাৰণ গ্ৰামাৰ পাৰ্টত প্ৰত্যেক বছৰ ষ্টুডেণ্টে মানে সিৰিয়ালি নাপায়, গতিকে গ্ৰামাৰ পাৰ্টখিনি তোমালোকে লিখি ল'বা কি লাগে। তাৰ পিছত তোমাৰ ইয়াতে লাগিব মাই চাইল্ডহুড, এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড। তাৰ পিছত ৱৰ্ড অৰ্ডাৰ, এটো গ্ৰামাৰ পাৰ্ট হয়। এমপ্লিফিকেশন লাগিব, এটো গ্ৰামাৰ পাৰ্ট হয়। আৰু স্পোকেন ইংলিছৰ তোমাৰ লেভেল 13, 14, 12 আৰু এইখিনি লাগিব। ইয়াৰ পিছত তোমাৰ যিখিনি এনুৱেল এক্সামৰ আগতে তোমালোকৰ এটা সেকেন্ড ইউনিট টেষ্টও হ'ব। সেকেন্ড ইউনিট টেষ্ট হ'ব তোমাৰ নৱেম্বৰৰ লাষ্ট উইকত হ'ব। আৰু সেকেন্ড ইউনিট টেষ্টত কি লাগিব? দি হ্যাপি প্ৰিন্স, ভয়েস চেঞ্জ লাগিব। এইখিনি হৈছে গ্ৰামাৰ পাৰ্ট। আৰু আৰ্টিকল ৰাইটিং এটো গ্ৰামাৰ পাৰ্ট হয়। স্পোকেন ইংলিছ এটো লেভেল 15 আৰু 16 লাগিব। তাৰ পিছত লাগিব এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। তাৰ পিছত লাগিব নো মেন আৰ ফৰেইন। তাৰ পিছত এটো গ্ৰামাৰ পাৰ্ট লাগিব তোমাৰ নেৰেশ্যন, টেন্স লাগিব, নোটিছ ৰাইটিং লাগিব আৰু স্পোকেন ইংলিছ যিখিনি আছে তোমাৰ এটো লাগিব তোমাৰ লেভেল 17, 18 এণ্ড 19। ইয়াৰ পিছত আছে তোমাৰ ফাইনেল এক্সামটো। ক্লাছ 9ৰ যেটো ফাইনেল এক্সাম হ'ব হেতু তোমাৰ মাৰ্চ মাহৰ সেকেন্ড উইকত হ'ব। ইয়াতে তোমাৰ বাকি যিকেইটা ৰিমেইনিং পাৰ্ট আছে মানে গোটেইকেইটা চেপ্টাৰ লাগিব, ইয়াতে কিন্তু কমপ্লিট বুক লাগিব। তথাপি মই এবাৰ কৈ দিছোঁ এটো ৱেদাৰিং দ্য ষ্টৰ্ম ইন এছাম। তাৰ পিছত এ স্লাম্বাৰ ডিড মাই স্পিৰিচুৱেল, ডিগ্ৰিজ অফ কম্পাৰিজন এইকেইটা তোমাৰ গ্ৰামাৰ পাৰ্ট হয়। ষ্টৰি ৰাইটিং এটো গ্ৰামাৰ পাৰ্ট হয়। আৰু স্পোকেন ইংলিছৰ লেভেল লাগিব তোমাৰ 20, 21 এণ্ড 22। আৰু ইফালে লাগিব তোমাৰ এ হাউচ ইজ নট এ হোম। ইয়াৰ পিছত লাগিব নেৰেশ্যন, প্ৰিপজিশন, ট্ৰান্সলেশ্যন, এইখিনি হৈছে গ্ৰামাৰ পাৰ্ট। স্পোকেন লাগিব স্পোকেন ইংলিছৰ তোমাৰ লাগিব লেভেল 23 এণ্ড 24। আৰু লাগিব তোমাৰ এটো দি বন্ড অফ লাভ। আৰু কম্প্ৰিহেনশন এটো সিন লাগিব। আগতে যেটো পাইছিল হেতু আনসিন আছিল আৰু এটো সিন। ইফালে লাগিব তোমাৰ ভয়েস চেঞ্জ লাগিব আৰু স্পোকেন ইংলিছৰ লেভেল 25 টো লাগিব। তো এইখিনি আছিল তোমাৰ ক্লাছ 9ৰ। এতিয়া আমি চাও ক্লাছ 10ৰ কি লাগিব ইংৰাজীত। ক্লাছ 10ৰ তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এটো তোমাৰ জুন মাহৰ লাষ্ট উইকত হ'ব, ফাৰ্ষ্ট উইকত হ'ব জুন মাহৰ। এটো লাগিব তোমাৰ এ লেটাৰ টু গড ক্লাছ 10ৰ কাৰণে, এ টাইগাৰ ইন দ্য জু। তাৰ গ্ৰামাৰত লাগিব তোমাৰ টেন্স লাগিব আৰু স্পোকেন ইংলিছৰ লেভেল 1 আৰু লেভেল 2 লাগিব। ইয়াৰ পিছত লাগিব নেলসন মেণ্ডেলা, আমাণ্ডা, ডিটাৰমিনাৰ্ছ লাগিব, এইখিনি গ্ৰামাৰ পাৰ্ট হয়। তাৰ পিছত লাগিব তোমাৰ লেটাৰ ৰাইটিং, স্পোকেন ইংলিছৰ তোমাৰ লেভেল 3, 4 এণ্ড 5 লাগিব।
ইয়াৰ পিছত হাফ ইয়াৰলি এক্সামটো আছে। হাফ ইয়াৰলি এক্সামটো হ'ব তোমালোকৰ ছেপ্টেম্বৰৰ লাষ্ট উইকত হ'ব। আৰু ইয়াতে হাফ ইয়াৰলি তোমাৰ কি লাগিব চোৱা, কোৰ লাগিব, ডিটাৰমিনাৰ্ছ লাগিব, লেটাৰ ৰাইটিং লাগিব, এইখিনি গ্ৰামাৰ পাৰ্ট হয়। তো ডিটাৰমিনাৰ্ছ, লেটাৰ ৰাইটিং আৰু আছে তোমাৰ ছাবষ্টেন্স ৰাইটিং আৰু স্পকেন ইংলিছৰ লেভেল 6, 7, 8 লাগিব। আৰু লাগিব দি মিডনাইট ভিজিটাৰ্ছ, ভোকেবুলাৰী, এইটো গ্ৰামাৰ পাৰ্ট হয়। ট্ৰান্সলেশ্যন লাগিব, এইটো গ্ৰামাৰ পাৰ্ট হয়। আৰু স্পকেন ইংলিছৰ লেভেল 9, 10 and 11 হয়। ইয়াৰ পিছত লাগিব তোমাৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট। ইয়াৰ পিছত আছে তোমাৰ চিন্থেচাইজ অফ চেণ্টেন্সেছ, এইটো গ্ৰামাৰ পাৰ্ট হয়। চিন্থেচাইজ অফ চেণ্টেন্সেছ এইটো লাগিব। ষ্টৰি ৰাইটিং লাগিব আৰু স্পকেন ইংলিছৰ লেভেল 12, 13 and 14 লাগিব। ইয়াৰ পিছত আহোঁ ছেকেণ্ড ইউনিট টেষ্টলৈ। ছেকেণ্ড ইউনিট টেষ্ট তোমালোকৰ হ'ব এইটো নৱেম্বৰৰ লাষ্ট উইকত হ'ব। ইয়াতে কি লাগিব, এনিমেলছ লাগিব, টি ফ্ৰম আছাম। ইয়াতে কিন্তু ৰিভিজনো হ'ব। ভাৰ্ব ফ্ৰেজেছ এইটো লাগিব, এইটো গ্ৰামাৰ পাৰ্ট হয়। কম্প্ৰিহেনশ্যন এইটো আনচিন, নেদেখা যিটো পেজ আছে সেইটো। আৰু স্পকেন ইংলিছৰ লেভেল লাগিব তোমাৰ 15, 16 and 17। তাৰপিছত লাগিব দি টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন, ফুটপ্ৰিণ্ট উইদাউট ফিট, আৰু লাগিব তোমাৰ চেণ্টেন্স কাৰেকশ্যন, এইখিনি গ্ৰামাৰ পাৰ্ট হয়। নেৰেশ্যন লাগিব, ৰিপৰ্ট ৰাইটিং লাগিব, ছাবষ্টেন্স ৰাইটিং লাগিব আৰু স্পকেন ইংলিছৰ লেভেল 18, 19, 20 and 21 লাগিব। ইয়াৰ পিছত তোমাৰ এইটো ফাইনেল এক্সামৰ মানে আমাৰ যিটো মেট্ৰিক পৰীক্ষা হ'ব এইটো মাৰ্চ মাহৰ ছেকেণ্ড উইকত হ'ব। এইটো তোমাৰ আছে কি লাগিব ইয়াতে চোৱা। ইয়াতে তোমাৰ যিখিনি HSLC 25ৰ গোটেইকেইটা লাগিব। ইংৰাজী তোমাৰ ইংলিছৰ যিখিনি কোৰ্চ আছে গোটেইখিনি কোৰ্চে লাগিব, মানে 100% কোৰ্চ লাগিব। তথাপি মই ছেপাৰেটকৈ লিখি দিছোঁ ইয়াতে, মানে হাফ ইয়াৰলিৰ পিছত তোমালোকে এইখিনি পঢ়িব লাগিব। মেডাম ৰাইটছ দ্য বাছ, দি হেগ ড্ৰাইভাৰ, দি বল পেন, ভইচ চেঞ্জ লাগিব, প্ৰিপজিশ্যন লাগিব, কম্প্ৰিহেনশ্যন ইয়াতে চিনটো লাগিব, আগতে আছিল আনচিনটো। ইয়াৰ পিছত আছে এছে ৰাইটিং লাগিব আৰু স্পকেন ইংলিছৰ তোমাৰ লেভেল লাগিব 22, 23 and 24। আৰু এইখিনিতে তোমালোকৰ যিটো জানুৱাৰী, ফেব্ৰুৱাৰী এই 2 মাহ কমপ্লিট কি হ'ব, ৰিভিজন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অহাকালি আকৌ তোমালোকৰ কাৰণে লৈ আহিম এছামিছৰ যিখিনি চিলেবাছ আছে গোটেইখিনি চিলেবাছ লৈ আহিম। আৰু তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7000282467 এই নম্বৰত হোৱাটছআপ কৰিবা, মই তোমালোকক PDF ফাইলো প্ৰভাইড কৰিম। আশা কৰিছোঁ তোমালোকৰ সহায় হ'ব। ধন্যবাদ।